আৰু লটাৰী খেলাখন মেবি ফেব্ৰুৱাৰীৰ শেষৰ ফালে আহিব। তো আপোনালোকে মাত্ৰ 100 টকাত এখন টিকট পাব আৰু বহুত ঢেৰ চাৰ পুৰস্কাৰ আছে, থাৰ আল্ট্ৰা বহুত কি পুৰস্কাৰ আছে। লটাৰীখনৰ কাৰণে উপভোগ কৰি মানে অপেক্ষা কৰি থাকক। লটাৰীখন তাৰমানে বেলেগ আকাৰে আপোনালোকে মানে বেলেগ আকাৰে যাব মানে ৰাইজে টিকট কাটিব লাগিব। বাছ পাব, আল্ট্ৰা পাব, কিবা পাব, চব বস্তু পাব তাৰমানে মানে ছবি এখন দেখা পাব আৰু মানে অৰিজিনেল। নমস্কাৰ, অসমৰ ভাৰতীয় চেনেলটোকে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ উদমাৰীত, দৰং জিলাৰ উদমাৰীত উপস্থিত আছোঁ। আৰু ইয়াৰ শ্বুটিং লোকেশ্যন এটা ধুনীয়া গাঁৱলীয়া পৰিৱেশৰ আৰু এখন আৰু ইয়াতে কেইজনমান ল'ৰাই কিবা এটা কাম কৰি আছে। গতিকে আপোনালোকক এই ল'ৰাকেইটাই কি দেখুৱাব বিচাৰিছে, আচলতে এখন লটাৰী খেল, এই লটাৰী খেলখনৰ জৰিয়তে কিবা এটা দিব বিচাৰিছে ৰাইজক। গতিকে চাই থাকিব আপোনালোকে। মোকো মাতিছিল, সেয়ে মই আহিলোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। গতিকে চাই থাকিব, ভাল পাব। এয়া ৰাজু উপস্থিত আছে। কেনেকুৱা লাগিছে কাম কৰি? কাম বঢ়িয়া। আজি 3 দিন, 4 নম্বৰ দিন। আৰু ৰাতি টোপনি উঠি টোপনি নাই, আমাৰ ডে নাইট চিন হৈ আছে। ৰাতি টোপনি শুইছোঁ নে নাই নাজানোৱে। এটা কথা অৰিজিনেল কেনেকুৱা লাগিছে অভিনয় কৰি? মনিন্দৰা খুব ভাল লাগিছে। মনিন্দৰা একচুৱেলি ভাল লাগিছে। আমি কৈ দিওঁ এই মানে আমি যিটো কৰি আছোঁ, যিহেতু আমি গমে পাইছে থাৰ্মকল কিবা হ'ব, শ্বৰ্ট ফিল্ম, ৱেব ছিৰিজ বা কিবাটো হ'ব। তো মানে আমি যিবিলাক মানুহক সাধাৰণতে নিবিচাৰে মানুহে, সকলোকে বিচাৰে মানে যাৰ প্ৰতিভা আছে সকলোকে উলিয়াই নি আমি একগোট কৰিছোঁ। ধন্যবাদ, ধুনীয়া। এইটো আমাৰ অন্য এটা খৰচতে কৰা হয়। হয় নেকি? কোনখিনিত? মোৰ ওচৰত এয়া হৰিদ্ৰা। কেনেকুৱা লাগিছে অভিনয় কৰি? বহুত ভাল লাগিছে, নতুন অভিজ্ঞতা। নতুন অভিজ্ঞতা। আজি দ্বিতীয় দিনৰ শ্বুটিঙত নেকি? ঠিক আছে, ধুনীয়া। আমাৰ শ্বুটিঙৰ কাৰণে লোৱা গাড়ীখন, বেটাৰী গাড়ীখন, আৰু বেটাৰী গাড়ীত সকলোতকৈ সুবিধা। আগতে শ্বুটিং কৰিবৰ কাৰণে মানে দিগদাৰ হৈছিলে, এতিয়া বেটাৰী গাড়ী ওলোৱাৰ পৰা বৰ ধুনীয়া সুবিধা হৈছে। সকলোখিনি বস্তু ল'ব পাৰি। আৰু আমাৰ ড্ৰাইভাৰ চিটত আছে প্ৰাঞ্জল, পৰিচালক প্ৰাঞ্জল আছে, এইটো ডাইৰেক্টৰ ছাৰ। গতিকে প্ৰাঞ্জলৰ হয় বাৰু, এনেই লগত সকলোৱে লগ লাগি কামখিনি কৰি আছোঁ। এতিয়া বেটাৰী গাড়ী চলাব আৰু অলৰেডি চলাই আছে বেটাৰী গাড়ী। তাতে কিছু চলালে মানে শ্বুটিং টাইমত কিছু চলালে। নাই, এনেই সুবিধা নাপাওঁ মানে চলাবৰ কাৰণে, আজি পালোঁ এইকাৰণে চলাইছোঁ। কেনেকুৱা আশা কৰিব পাৰি এইখনৰ পৰা? যিমানখিনি বাৰু আমি কষ্ট কৰি গৈছোঁ আৰু বহুত কাম কৰিছে, আগতে বহুত কাম কৰিছে, কিন্তু সকলো কামতে ব্যতিক্ৰম কিছুমান বস্তু দেখা পায়, হয় নহয়? আৰু কাহিনীও ব্যতিক্ৰম হয় আৰু বস্তুও ব্যতিক্ৰম হয়। এতিয়া এখন লটাৰী ৰাইজে দেখা পাব। এখন লটাৰী, সাংঘাতিক লটাৰী এখন দেখা পাব, য'ত নেকি লটাৰীৰ মানে মাজে মাজে সোৱাদ আছে। লটাৰী কাম কৰি কেনেকুৱা লাগিছে? লটাৰী খুব ভাল লাগিছে, মানে টিমটো বিশেষকৈ খুব ধুনীয়া। মানে গোটেইকেইজন ল'ৰাই যিটো উৎসাহেদি মানে কামখিনি লাগি থকা যায়। আৰু ইমানখিনি দিনটো কষ্ট কৰি থাকি ৰাতিও গৈ পেলাই আকৌ আলোচনা কৰি স্ক্ৰিপ্টৰ বিষয়ে কিবা আলোচনা কৰি আকৌ ধেমালি ফূৰ্তিৰ মাজেৰে এনেকৈ পাৰ হৈ যায়। এই মানে যদিও ঘৰত নাই, কিবা এটা দুখ ভাগৰ বস্তু নাহে নাই। কিন্তু অলপমান ফেচটো দেখা পাইছে নে? অলপমান দুখ লাগিছে। মানে এইকাৰণে দুখ লাগিছে কাৰণ টাইমটো হৈছে ভাত খোৱাৰ, আৰু ভাতটো হৈছে, আৰু ৰাতিটো টোপনি ক্ষতি বেচেৰাহঁতৰ, আৰু ভাতটো হৈছে, আৰু ভাতটো খাব পইচাত আকৌ এটা স্পীড ল'ব। আকৌ এটা স্পীড আহি যাব, অকণমান ৰেষ্ট ল'ম। আকৌ নাইট শ্বুট আছে, আকৌ নাইট শ্বুটৰ কাৰণে ৰেডি হ'ম। ধন্যবাদ। পুৰা চলি আছে এয়া 12 আহিনৰ। মানে ইহঁতৰ টিমটো এনেকুৱা হয়, মানে দৰঙৰ আমাৰ যিটো টিম আছে ন, টিমটো গোটেইখিনিয়ে কাম কৰি থাকে। অকল 12 আহিন বুলিয়ে নহয়, তাৰ আগত আহিছিলে কি আছিলে এখন, অসুৰ আহিলে। মানে প্ৰডাকশ্যনৰ চিষ্টেমটো বেলেগ বেলেগ, কিন্তু কাম গোটেইখিনি এই টিমটোৱে কৰা যায়। গতিকে ঋষি, কেনেকুৱা লাগিছে কাম কৰি? ভাল লাগিছে। টিমটো আমাৰ সেই আগৰ টিমটোৱেই, এইবাৰ মাত্ৰ মা প্ৰডাকশ্যনৰ বেনাৰত আহি আছে নতুনকৈ লটাৰী বুলি। সকলোৱে আপোনালোকে যেনেকৈ 12 আহিন হওক, প্ৰিয় হওক বা অসুৰক যেনেকৈ মৰম দিছিলে, তেনেকৈ লটাৰীখনকো আদৰি ল'ব আৰু মৰম দিব বুলি আশা। নহয়, এইটো ঘূৰাই দিয়া ফটাফটকৈ। বেগ মজা। কোৱা শুনিছোঁ নহয়, যোৱা বছৰৰ পৰা আপোনাৰ দৰে খেতিয়ক এজনে এয়া লটাৰী টিকেট কাটি আল্ট্ৰা বাছ এখন পাইছে। আমিও যদি তেনেকুৱাই এখন আল্ট্ৰা পাই যাওঁ